এটা ফেক্ট জানেনে? পৃথিৱীৰ যিটো আটাইতকৈ টাফেষ্ট এক্সাম চাইনাত পাতে, চীনৰ ক এক্সাম, সেই এক্সামটো কেনেদৰে কণ্ডাক্ট কৰা হয় জানেনে? সেই এক্সামটোত যিসকল টিচাৰ বা যিসকলে কুৱেশ্যন পেপাৰ কাটে, সেইসকলক কটকটা নিৰাপত্তাৰ মাজত এখন প্ৰায় জেলত ৰখাৰ নিচিনা ঠাইত ৰখা হয়, আৰু তেওঁলোকে সেই প্ৰশ্নসমূহ নিৰ্দিষ্ট এটা ৰুমত বহি পেলাই কাটে, য'ত ইণ্টাৰনেটৰ কোনো সুবিধা নাথাকে, আৰু তেওঁলোকক সেই প্ৰশ্নসমূহ এটা নিৰ্দিষ্ট চেপ্টাৰ বা এটা টপিক বা ইমানৰ পৰা ইমান নম্বৰৰ ভিতৰত প্ৰশ্ন কাটিব বুলি তেওঁলোকক ওপৰৰ পৰা অৰ্ডাৰ দিয়ে, আৰু সেইমতে তেওঁলোকে প্ৰশ্ন কাটে, আৰু পৰীক্ষা শেষ নোহোৱালৈকে তেওঁলোকক সেই জেলৰ পৰা যাবলৈ দিয়া নহয়। বাকী চব সা সুবিধা দিয়ে, কিন্তু তেওঁলোকক তাৰ পৰা ৰিলিজ নকৰে। আৰু পৰীক্ষাৰ দিনাখন AI চব ডিচেবল কৰি দিয়া হয়, আৰু আপোনাৰ ড্ৰোন কেমেৰা দি পেলাই তাত নজৰ ৰখা হয়। আৰু এটা কথা জানে, যেতিয়া কুৱেশ্যন পেপাৰখিনি মানে এঠাইৰ পৰা সিঠাইলৈ নিয়ে এক্সাম চেণ্টাৰলৈ, তেতিয়া তাত প্ৰায় তেওঁলোকে সামৰিক বাহিনী নিয়োগ কৰি পেলাই সেইবিলাক ইমান কটকটীয়া নিৰাপত্তাৰ মাজেৰে নিয়ে, যাতে তেওঁলোকে দেশৰ ভৱিষ্যতৰ ক্ষেত্ৰত কোনো ধৰণৰ হেতালি কোনেও খেলিব নোৱাৰে। এয়াই হ'ল চাইনাৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। আজি ভিডিঅ'ত ইমানখিনিয়ে। চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব, এটা ধুনীয়া কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব।